গুৱাহাটী মাৰাথন 2024 আৰু এই গুৱাহাটী মাৰাথন 2024 জলা কলা খুৱাইছে গুৱাহাটীবাসীক কাৰণ আজি দেওবাৰে ৰাতিপুৱা 5 বজাতে আৰম্ভ হৈছিল গুৱাহাটী মাৰাথন 2024ৰ এই প্ৰতিযোগিতাৰ আৰম্ভণি হৈছিল আৰু তাৰ পিছত 11 বজা পৰ্যন্ত জিএছ ৰোডৰ এই যেটো অংশ জিএছ ৰোডৰ এই ইয়াৰ পৰা ঠিক আমি এই মুহূৰ্তত জিএছ ৰোডৰ একেবাৰে খ্ৰীষ্টান বস্তিত উপস্থিত আছো আৰু এই খ্ৰীষ্টান বস্তিৰ পৰা উলুবাৰী দিশেৰে যোৱা এই যেটো অংশ এই অংশটো প্ৰায় 6 ঘণ্টা ধৰি বন্ধ কৰি ৰখা হৈছিল আৰু কেৱল মাত্ৰ এটা অংশ অৰ্থাৎ জিএছ ৰোডৰ সেই পাৰটো খুলি ৰখা হৈছিল যাৰ ফলত গুৱাহাটী মহানগৰীত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল আৰু এই মুহূৰ্তত মই দেখুৱাম এটা দৃশ্য এয়া চাওক এইসমূহ ফুলৰ টাবত এই ধৰণে বেৰিকেড দি ইয়াত মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল ইয়াত বেৰিকেডত স্পষ্টকৈ লিখা আছে আপোনালোকে চাব পাৰে যে গুৱাহাটী মাৰাথন ইয়াত লিখা আছে গুৱাহাটী মাৰাথন আৰু এই ধৰণে ফুলৰ টাব দি ইয়াত বেৰিকেডিং কৰা হৈছিল আৰু তাত ইয়াৰ মাজেৰে প্ৰতিযোগীসকলে মাৰাথনৰ অংশগ্ৰহণ কৰিছিল ঠিক এতিয়াও পথৰ মাজত এইসমূহ ফুলৰ টাব এই ধৰণে শাৰী শাৰীকৈ গোটেই জিএছ ৰোডত ৰখা হৈছে এই মুহূৰ্তত দেখুৱাইছো এয়া ফুলৰ টাব শাৰী শাৰীকৈ আছে এয়া যিসমূহ ফুলৰ টাব গোটেই একেবাৰে শেষলৈকে এই মুহূৰ্তত এগৰাকী আমি দেখিছো ট্ৰেফিক আৰক্ষীয়ে এই মুহূৰ্তত বাতৰি সম্প্ৰচাৰ কৰি থকা সময়ছোৱাত তেখেতে এই ধৰণে ফুলৰ টাব আৰু বেৰিকেডসমূহ আঁতৰাবলৈ চেষ্টা কৰা হৈছে কি ধৰণৰ এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল কিছুমান পূৰ্বে সেই দৃশ্য দৰ্শকসকলে হয়তো যিসকলে গুৱাহাটীত এই মুহূৰ্তত আছে তেওঁলোকে অনুভৱ কৰিছে যে গুৱাহাটী মাৰাথনৰ ফলত তেওঁলোকে কিমান হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু সংবাদ মাধ্যমৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত এই মুহূৰ্তত তেওঁলোকৰ গা লৰিছে আমি দেখুৱাইছো এয়া দৃশ্য জিএছ ৰোডত কি ধৰণে এটা অংশ সম্পূৰ্ণৰূপে ব্লক কৰি গুৱাহাটী মাৰাথন অনুষ্ঠিত কৰাৰ নামত 6 ঘণ্টা ধৰি গুৱাহাটীবাসীক হাৰাশাস্তি দিয়া হৈছিল গতিকে ৰাতিপুৱা 5 বজাতে আৰম্ভ হোৱা মাৰাথন 11 বজালৈকে তেওঁলোকে জিএছ ৰোডৰ কিন্তু এটা অংশ মুকলি কৰি দিয়া নাছিল আৰু এতিয়া ND24 এই ধৰণে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত তেওঁলোকে এই মুহূৰ্তত খুলি দিছে বেৰিকেড খুলি দিবলৈ তেওঁলোকে খুলি দিয়া আমি দৃশ্য দেখিবলৈ পাইছো যথেষ্ট তেওঁলোকে যন্ত্ৰণা সহিবলগীয়া হৈছে আমি যদি সম্ভৱ হয় মতামত গ্ৰহণ কৰিম তেওঁলোকৰ আৰু এয়া তেওঁলোকে খুলি দি আছে এই মুহূৰ্তত আৰু আমি কওঁ যে এই যেটো মাৰাথন এই মাৰাথনটো অনুষ্ঠিত কৰিছিল দুটা সংস্থাই সেই দুটা সংস্থাৰ নাম হৈছে যে পেপাৰ মেটছ আৰু প্ৰেৰণা আইএছৱা তেতিয়া কৈছিল দাদা এই মুহূৰ্তত আপোনালোকে এয়া আঁতৰাইছে কিন্তু 6 ঘণ্টা ধৰি গুৱাহাটীবাসীয়ে খুব যানজঁটৰ সন্মুখীন হ'ল কিন্তু কি হৈছিলে গোটেই এইটো আপোনাৰ মাৰাথন এটা হৈছিল মাৰাথনটোৰ কাৰণে এইবিলাক অলপ লগাইছিল মাৰাথনটো ৰাতিপুৱা 5 বজাতে আৰম্ভ হৈছে 5টাত হৈছিল 11টা বাজি গ'ল এতিয়া আপুনি সাংঘাতিক জাম গুৱাহাটীত আপোনালোকে দেখিছে নিশ্চয় জামটো হ'বই আৰু খেলা পাতিলে আৰু তো অলপ হ'বই এইখিনি আৰু তেওঁ আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা সহায় কৰি আছোঁ আমি ৰাইজক যিখিনি আমাৰ জাম হৈছে ৰাইজৰ কষ্ট মানে এইটো অলপতো হ'বই আৰু সেই কৰিলে ঠিক আছে মই খুৰা 1 ছেকেণ্ড অকণমান যদি কয় আজি মাৰাথন পাতিছে গুৱাহাটীত 6 ঘণ্টা ধৰি জিএছ ৰোড বন্ধ কৰি ৰখা হৈছে কিমান হাৰাশাস্তি বহুত মানুহ জনসাধাৰণৰ বহুতখিনি হেৰি হৈছে এইটো গাড়ী চলা এইবিলাক বহুতখিনি হেৰি হৈছে এই মুহূৰ্তত চাওক এতিয়াও ট্ৰেফিক জাম আঁতৰাবলৈ পৰা নাই আৰক্ষীয়ে চেষ্টা কৰি আছে আৰু এই মুহূৰ্তত দেখুৱাইছো যে সাংঘাতিক ধৰণৰ এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত এই ধৰণে সম্পূৰ্ণ জিএছ ৰোডৰ এই অংশটোত ফুলৰ টাব দি বেৰিকেডিং কৰা হৈছিল আৰু তাৰ পিছতে এটা ৰোডেৰে কেৱল আহ-যাহ গুৱাহাটী মহানগৰীৰ পথত কিমান বাহন চলাচল কৰে এই কথা সকলোৱে জানে সকলোৰে অনুমেয় এই কথা গতিকে তেনেস্থলত আজি যদিও দেওবাৰ গুৱাহাটীবাসীৰ দেওবাৰ বুলি কথা নাথাকে প্ৰতিটো সময়তে বিভিন্ন বহু বাহন আহ-যাহ কৰি থাকে সেয়া সকলোৱে জানে সেয়া লাগিলে বিভিন্ন কামলৈ ওলাই যোৱা এই ধৰণৰ বাছেই হওক বা যিসমূহ বাহন ব্যক্তিগত বাহনেই হওক বা ৰাজহুৱা বাহনেই হওক যিটো অহৰহ চলিয়ে থাকে গতিকে এতিয়াও চাওক কিমান বাহন এই ধৰণে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল ট্ৰেফিক জামৰ ফলত গতিকে আমি দেখুৱাইছো এই পৰিৱেশ সাংঘাতিক এটা অৱস্থা যে এক প্ৰকাৰ ক'ব লাগিলে যে কোনো ধৰণৰ যেন এটা অপৰিকল্পিতভাৱে তেওঁলোকে ব্যৱস্থা কৰিছিল কাৰণ 5 বজাতে আৰম্ভ হোৱা এটা মাৰাথন তাৰা 1 ছেকেণ্ড আৰু তেওঁলোকে বিভিন্নজনে আমাৰ কিমান অসুবিধা পাইছে 5 ঘণ্টা ধৰি কওকচোন আপুনি কওক মানে বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ যে ডিউটি আছে আহিব পৰা নাই সেনেকৈ আজি এইটো কিন্তু মাৰাথনৰ কাৰণে হৈছে 6 ঘণ্টা ধৰি মাৰাথন পাতিছে গুৱাহাটীৰ তাৰ কাৰণে বন্ধ কৰি ৰখা হৈছিল জিএছ হয় সেইটো কাৰণে আমি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ যাতে এনেকুৱা ধৰ হ'লে আমাৰ জনসাধাৰণৰ বহুত অসুবিধা হৈ যায় হয় এয়া তেওঁলোকৰ এয়া জনতাৰ মতামত তেওঁলোকে অসুবিধা হোৱা বুলি স্পষ্টকৈ কেমেৰাৰ আগত তেওঁলোকে প্ৰকাশ কৰিছে মন্তব্য আৰু এতিয়াও ND24 বাতৰি সম্প্ৰচাৰ হৈ থকাৰ সময়ত এয়া দেখুৱাইছো ট্ৰেফিক আৰক্ষী ব্যস্ত হৈ পৰিছে ফুলৰ টাব আৰু বেৰিকেড আঁতৰ কৰাত
কিন্তু ইমান সময়ে GS ৰোডত এই ধৰণেই ব্যৱস্থাটো চলি থাকিল যে সাংঘাতিক যান-জঁট আৰু যিসমূহ ছুপাৰ মাৰ্কেটৰ যিখন উৰণ সেতু আছিল সেই উৰণ সেতুত এটা দিশৰ পৰাহে বাহন চলাচল কৰিব পাৰে কিন্তু আজি মাৰাথন পতাৰ ফলত দুটা দিশৰ পৰা বাহন অহা যোৱা কৰাৰ তেওঁলোকৰ ব্যৱস্থা কৰি দিয়া হৈছিল গতিকে খানাপাৰালৈকে এই ধৰণৰ এটা ব্যৱস্থা এই ধৰণৰ যান-জঁটৰ তেওঁলোক সন্মুখীন হৈছে আমি এই মুহূৰ্তত এই পৰিৱেশ দেখুৱাইছো দৰ্শকসকলক গুৱাহাটী মহানগৰীৰ পৰা আমি পুনৰবাৰ উল্লেখ কৰিছো যে গুৱাহাটী মাৰাথন 2024 অনুষ্ঠিত কৰাৰ নামত গুৱাহাটী মহানগৰবাসীক সাংঘাতিক ধৰণে জ্বলা যন্ত্ৰণা খুওৱা হৈছে সাংঘাতিক ধৰণে ঋষি এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ